নমস্কাৰ আৰু আপোনালোকে চাই আছে ইনফৰমেটিভ আসাম। আজি মই আপোনালোকৰ আগত ক'ব বিচাৰিছো যে আপোনালোকে ৰাতিপুৱা চাহ কাপনো কেনেকৈ খায় আৰু ৰাতিপুৱা চাহ কাপ কেনেকৈ খালে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। আমি কিন্তু চাহ খোৱাৰ এটা পদ্ধতি আছে ৰাতিপুৱা বিশেষকৈ। সাপোজ আপুনি যদি গাখীৰ চাহ খাই আছে তেতিয়া যদি আপুনি খালি পেটত যদি গাখীৰ চাহ খায় তেনেহলে আপোনাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী হয়। কি কাৰণে কৈছো, খালি পেটত যদি আপুনি গাখীৰ চাহ খায় সেই গাখীৰ চাহ টুপিয়ে আপোনাৰ পেটত গৈ এইখিনি হয়তো আপোনাৰ গেষ্ট্ৰাইটিছ প্ৰবলেম হ'ব পাৰে আৰু লাহে লাহে হয়তো আপোনাৰ বেলেগ কিবা বেমাৰো হ'ব পাৰে। সেইবাবে আপুনি যেতিয়া ৰাতিপুৱা চাহ কাপ যেতিয়া খাব তেতিয়া আপুনি প্ৰথমতে এক গিলাচ কুহুমীয়া পানী খাই লব। তাৰ পিছত আপুনি ৰাতিপুৱা চাহ কাপ খাব পাৰে। কিন্তু যদি আপুনি ৰাতিপুৱা চাহ কাপত যদি চেনি খায় হয়তো পিছলৈ আপোনাৰ ডায়াবেটিছৰ ৰূপো ধাৰণ কৰিব পাৰে। যদি খালি পেটত আপুনি ৰাতিপুৱা চেনি দি পেলাই যদি চাহ কাপ খায় তেতিয়াও আপোনাৰ ডায়াবেটিছ হ'ব পাৰে। সেইবাবে আপুনি ৰাতিপুৱা চাহ কাপ কেতিয়াও চেনি দি পেলাই নাখাব, সদায় তাত বিনা চেনিত আপুনি চাহ কাপ খাব। আৰু ২ নম্বৰতে যেতিয়া আমি লাল চাহ খাওঁ ঠিক তেনেদৰে লাল চাহ খোৱা সময়তো আপুনি চেনি খাব নালাগে। আপুনি কি কৰিব, লাল চাহ খাওক, কোনো কথা নাই, তাত কিন্তু আপুনি চেনি নাখাব, কিন্তু তাৰ আগত পানী খাব। আৰু এটা মই আপোনালোকক ক'ব বিচাৰো, যেতিয়া আপোনালোকৰ ভোক লাগে হয়তো আমি বাছত গৈ আছো বা হয়তো আমি কিবা এটা কাম আমি কৰি আছো, সেই ঠাইডোখৰত হয়তো ভাত নাই বা সেই ঠাইডোখৰত হয়তো খোৱা বস্তু একো নাই, আপোনাৰ হাতত যেহেতু পইচা নাথাকে, যদি আপোনাৰ হাতত যদি পানী যদি থাকে নহয় আপুনি পানী এটলিষ্ট খাই দিব, তেতিয়া আপোনালোকৰ গেষ্ট্ৰাইটিছ যিটো প্ৰবলেম সেইটো প্ৰবলেম কেতিয়াও নহয়। আজিলৈ মই এইখিনিয়ে ক'ব বিচাৰিছো যে ৰাতিপুৱা চাহ কাপ আপোনালোকে কেনেকৈ খাব, কেনেকৈ আপোনালোকৰ কোনো ধৰণৰ পেটৰ অসুখ নহয়, তাকেই মই আপোনালোকৰ আগত আলোচনা কৰিলো। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আপোনাৰ লগতে আৰু 10 জনৰ সেই প্ৰবলেমৰ পৰা দূৰত থাকিব। সো আজিলৈ আহিছো, ধন্যবাদ।